আজি ধেমাজিৰ অংকন ষ্টুডিঅ'লৈ আহিছিলোঁ আৰু অংকন ষ্টুডিঅ'ৰ যি স্বত্বাধিকাৰী তেখেত প্ৰচাৰ বিমুখ ব্যক্তি বুলি আমি কওঁ যদিও তেখেতৰ সুনাম সমগ্ৰ অসমতে আছে আৰু আজি আমাৰ সৈতে আছে অংকন ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী আমাৰ মৰমৰ হোমেন শইকীয়া দাদা। আমি পোনপ্ৰথমতে আপোনাক অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু আমাৰ সোণোৱাল মিক্সাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মোৰ ফালৰ পৰাও ৰঙালী বিহুৰ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সোণালী মিক্সাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি জনাত হোমেন দাদা বহু ক্ষেত্ৰত আচলতে খুব প্ৰতিভা আছে। তেখেতে কিতাপৰ যি কভাৰ সেই কভাৰ বনায় আৰু গানৰ যি পোষ্টাৰ বনায়। আমি পোনপ্ৰথমতে আমি গানৰ অলপ আপুনি যিহেতু পোষ্টাৰ বনায়, অসমৰতো যিমান জনপ্ৰিয় গায়ক আছে বহুতৰেতো বনাইছে, অকণমান আমি জানিব বিচাৰিম। বনাইছোঁ, বহুতৰ বনাইছোঁ আৰু সেইটো আহি থাকে আৰু সেইটো আচলতে মই মেইনলি মই আৰ্টৰ লাইনৰ মানুহে, কিন্তু গ্ৰাফিক্স ডিজাইনটো মানে আপুনি নিজে নিজে আহি গ'ল, আচলতে মানুহবিলাকে বিচৰা হ'ল আৰু সেইটোৱে আৰু। এনেই জনপ্ৰিয় গায়ক কাৰ কাম কৰিছে? জনপ্ৰিয় গায়ক কৈছোঁ মই কৃষ্ণমণি চুতীয়া কৈছোঁ। বহুত বেছি ডাঙৰ কামখিনি কৰা নাই মই। কৃষ্ণমণি চুতীয়া কৰিছোঁ, এইফালে অনুপম শইকীয়া কৰিছোঁ, তাৰপিছত তপন হাজৰিকা, তাৰপিছত আমাৰ অক্ষয় প্ৰীত গগৈ, এনেকৈ কৰা হৈছে। যিহেতু সকলোৱে জানে আপুনি এজন চিত্ৰশিল্পী আৰু আপোনাৰ এই চিত্ৰশিল্পীৰ শিক্ষা ক'ত কেনেকে লৈছিলে অকণমান জানিব বিচাৰিম। চিত্ৰকলা আছিলে মোৰ আনুষ্ঠানিক শিক্ষা তেনেকে নাছিলে। মাজতে আৰ্ট স্কুল গৈছিলোঁ 2-3 মাহ মান। তাৰপাছত কালক্ৰমত মানে স্কুলখনৰ পৰা মই অকণমান আৰ্থিক অসুবিধাৰ কাৰণে মই আঁতৰি দিবলগীয়া হ'ল। স্কুল যাব নোৱাৰিলোঁ। তাৰপিছত বাকী মই নিজৰ চৰ্চাটো থাকিলেই। তাৰপাছত মই আৰ্টৰ কিতাপ পঢ়িলোঁ, বহুত থিয়ৰী কিতাপ পঢ়া হ'ল আৰু কাম বহুত চোৱা হ'ল। সেই অনুপাতে মই খুব কম সময়ৰ ভিতৰতে অসমৰ ভাল মানে চিত্ৰশিল্পী কেইজনমানক মই মানে সান্নিধ্য পালোঁ, যিটোৰ কাৰণে মোৰ কাম চাম কৰাত সুবিধা হ'ল আৰু সাহস এটা পালোঁ আৰু নজনাবিলাক তেওঁলোকে মোক আঙুলিয়াই দিলে। যিহেতু এই ভিডিঅ'টোৰ সমান্তৰালভাৱে মই স্ক্ৰীণত তেখেতৰ কিছুমান ছবি দেখুৱাই থাকিম। এখন ছবি আপোনাৰ অংকন কৰিবৰ কাৰণে এনেই সময় কিমান মান লাগে? সেইটো আচলতে সময়টো ডাইৰেক্ট কৈ দিব নোৱাৰি। কিছুমান ছবি ধৰক খুব কম সময়ৰ ভিতৰতে হৈ যায়, কিন্তু কেতিয়াবা কোনোবা এখন ছবি 2-3 মাহ লাগি যায়। এটা আচলতে কামৰ কনচেপ্ট আৰু হেৰিটোৰ ওপৰত ডিপেণ্ড কৰে, পৰিৱেশটোৰ ওপৰতো ডিপেণ্ড কৰে। যে কেতিয়াবা ধৰক ছবি এখন আঁকিম বুলি ভাবি থাকোঁ, কিন্তু বহুতখিনি মানে ধৰক ঘৰুৱা সমস্যাও থাকে বা বেলেগ কামৰ সমস্যাও থাকে। সেইখিনিৰ কাৰণে কিছুমান ছবি ধৰক আধাতে এৰিবলগীয়া হয় আৰু সেইটো আকৌ কেইদিনমানৰ পিছত আঁকিলে মানে প্ৰথমতে যিটো ভাবিছিলোঁ সেইটো আঁকিব পৰা নাযায়, দিগদাৰ হৈ যায়। কিন্তু মোৰ মানে কি হয়, একে বহাতে ছবিখন আঁকিলেহে মোৰ বেছি ফলাফল পোৱা যেন লাগে। এতিয়া দেখো যে অসমত নিবনুৱা সংখ্যা বাঢ়ি গৈ আছে। যিহেতু আপুনি চিত্ৰকলাৰ লগত বহু দিনৰ পৰা জড়িত, চিত্ৰকলা আৰু স্বাৱলম্বিতা এই কি বুলি ক'ব আচলতে? চিত্ৰকলাত জড়িত হৈ স্বাৱলম্বিতা হ'ব পাৰে? পাৰে, বৰ্তমান পাৰে, কিন্তু আচলতে মানুহে কয় নোৱাৰে বুলি, কিন্তু যিকোনো কামতে স্বাৱলম্বিতা হ'ব পাৰে, কিন্তু যিকোনো কামতে ধৰক নিজৰ স্কিলটো ডিপেণ্ড কৰিব, মানে নিজৰ স্কিলটো ডিপেণ্ড কৰিব, যিকোনো লাইনতে হওক, অকল ছবি বুলি নহয়। আজি যদি মিস্ত্ৰী এজনো যদি হ'বলৈ হয়, মিস্ত্ৰীজনো ভাল মানে স্বাৱলম্বী হ'ব পাৰে যদি তেওঁৰ ভাল মানে স্কিল থাকে। গতিকে স্কিলটোৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু আমাৰ বিষয়টো কি হয়, অকণমান হেৰি মানে প্ৰচাৰৰ পৰা অলপ যিহেতু দূৰত থাকেতো, ছবি হেৰিটো অকণমান মানে অকণমান আঁতৰি থকা নিচিনা হয়। সেইটো কাৰণে আচলতে মানুহবিলাকে গম নাপায়, কিন্তু ভিতৰি মানুহ যিখিনি মানুহে কাম কৰি আছে নিষ্ঠাভাৱে, সেইখিনি মানুহ মোটামুটি বহুত বেছি মানে ধনী হ'ব নোৱাৰিলেও ভালকে চলি আছে বুলি ভাবিছোঁ মই। এতিয়া আপোনাৰ প্ৰতিষ্ঠানৰ কথালে আহোঁ। আপুনি যিহেতু শিক্ষা দিয়ে বুলি জানো, সকলো ল'ৰা ছোৱালী আহি ইয়াত শিক্ষা ল'ব পাৰে আপোনাৰ? পাৰে সকলো ল'ৰা ছোৱালী। যোগাযোগ কেনেকে কৰিব? যোগাযোগ মোৰ ধেমাজি চাৰিআলিতে আছে আৰু অংকন কলা নিকেতন নামেৰে, আৰু তাতে আমাৰ এতিয়া প্ৰায় 350 ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰী। আৰু তাতে আমি একদম একেবাৰে সৰুৰ পৰা 5 বছৰ বয়সৰ পৰা আৰু মানে হাই ছেকেণ্ডেৰী লেভেললৈকে ল'ৰা ছোৱালীবিলাক আহে আৰু ভালেই চলি আছে। মই শুনা মতে এই ছবিবিলাকৰ প্ৰাইচবিলাক যিহেতু কিছুমানে কিনিব বিচাৰে, দামটো বেছি বুলি কয়, এনেই দামটো হয়তো অলপ বেছিয়ে হৈ চাগে? দামটো মানে কি হয়, দামটো বেছি বুলি নহয়, কিন্তু কথাটো এনেকুৱা হৈ যায়, ছবিখনৰ মানে কি হ'ল, ছবি বস্তুটো এনেকুৱা
এ, এই মানে কিবা চোলা কাপোৰ টাইপৰ বস্তু নহয়তো। ইয়াত এটা মানে কি হয়, মানুহ এজনে আৰ্টিষ্টে ছবি এখন আঁকে, তাত আবেগ অনুভূতি গোটেই এটা মানে চিটুৱেশ্যনৰ বহুতখিনি কথা থাকে। গতিকে সেই বস্তুটো আচলতে টকাই মানে মূল্যটো সেনেকে দিব পৰা কথা নহয় যে আমুক টকাতে হ'ব। কিন্তু কথাটো এনেকুৱা হয়, তাতে যেনিবা পৰাপক্ষত আমাৰ পৰিৱেশ আৰু যিহেতু আমাৰ বাহিৰৰ লগত নহয় ন, আমাৰ ইয়াত যিহেতু সেই মানে হেৰিটো কম, গতিকে সেইটো কাৰণে অকণমান হেৰি হ'লে ভাল আৰু মানে চলিব পৰাকে। ধৰক আমাৰ ধেমাজিত এতিয়া যেনেকুৱা ধৰণৰ, ধেমাজিতো ছবি কিনিব কেইজন মানুহে, গতিকে তেওঁলোকে কিনিব পৰাকে আমি কেনেধৰণে প্ৰডাকশ্যনটো দিব পাৰোঁ, সেইটোহে মেইন কথা। আজিকালি কিছুমান ছবিত দেখো খুব আচলতে বুজি পোৱাত অকণ অসুবিধা হয় কিছুমান ছবি। মই আপোনাৰ ইয়াতো প্ৰত্যক্ষ কৰিছো বা বেলেগতো দেখিছো, যেনেকে কবিতাকে আধুনিক কবিতা যেনেধৰণে বুজিবলৈ অকণমান অসুবিধা, ছবি ক্ষেত্ৰতো তেনেকুৱা এটা আছে। আছে, সেইটো আছে। আচলতে বুজিবলৈ অসুবিধাটো এনেকুৱা হয়, আচলতে মানুহবিলাকে ছবি এখন চাবৰ কাৰণে সোমোৱাব নিবিচাৰে মানে। আটাইতকৈ ডাঙৰ কথা কি, আমাৰ বিশেষকৈ অসমত ছবি এখন চাই কেনে ছবিখনৰ কাহিনী বুজিবৰ কাৰণে যত্ন কৰি থাকে দৰ্শক বিলাকে। আচলতে কাহিনী বুজিবৰ কাৰণে মানে যত্ন কৰিব নালাগে। আমি যেনেকে এতিয়া চোলা এটা যদি পিন্ধো, চোলাটো আমাৰ ভাল লাগিব লাগিব যে কালাৰটো ভাল লাগিছে, এই ডিজাইনটো ভাল লাগিছে, তাতে সন্তুষ্ট। এই চোলাটো কিমান বছৰ যাব, চিলনি কেনেকে মাৰিছে, সেইবিলাক ডিটেইলছত যাবলৈ গ'লে দিগদাৰ। আৰু ছবি ক্ষেত্ৰত কি হয়, মানুহবিলাকে কাহিনী এটা বিচাৰি ফুৰে। তাৰমানে এইটো কনচেপ্টটো ভুল হৈছে মানুহবিলাক। কাহিনীটো বিচাৰি থাকিব নালাগে। কাহিনীটো নিবিচৰাকে ছবিখনত যদি তেওঁ ভাল লগা কিবা এটা বস্তু যদি পাইছে, সেইটোৱে ভাল আৰু সেইটোৱে হ'ব লাগে আচলতে। কিন্তু বেছিকে সেই কাহিনী বিচাৰি থকাৰ কাৰণে সেই প্ৰব্লেমটো হয়। আৰু এনেকুৱাও হয় কিছুমান বাৰু এইটো ক্ষেত্ৰত এনেকুৱা হৈছে যে অল্প বিদ্যা ভয়ংকৰ টাইপৰ হৈ যায়তো। মানে গোটেই বস্তুটো ভালকে অধ্যয়ন নকৰাকে কিছুমানে মানে অধিক বিমূৰ্ত শিল্পলৈ মানে ঢাপলি মেলে। সেই অধিক বিমূৰ্ত শিল্পলৈ যেতিয়া ঢাপলি মেলে, সেই ছবিখন অকমান হেৰি টাইপৰ হৈ যায়। তাৰমানে তোমাৰ মানুহে হজম কৰিব নোৱাৰা টাইপ হৈ যায়। গতিকে এজন মেচিয়ৰ্ড আৰ্টিষ্টে এবষ্ট্ৰেক্ট এখন অঁকা মানে এবষ্ট্ৰেক্ট ছবি এখন অঁকাৰ যিটো হেৰি, আৰু মেচিয়ৰ্ড নোহোৱা এজনে অঁকাটো মানে সেইটো ডিফাৰেঞ্চটো বহুত বেলেগ। গতিকে যদি মেচিয়ৰ্ড আৰ্টিষ্ট এজনৰ ছবি এখন যদি তুমি চোৱা, তেনেহ'লে তুমি তাত কিবা এটা বিচাৰি পাবা। যদি আনমেচিয়ৰ্ড আৰ্টিষ্টজনৰ যদি ছবি এখন চাবলৈ যোৱা, তাত মানে তুমি ভবা ধৰণে কিছুমান বস্তু এপ্লাই নহ'বও পাৰে। আৰু যদি এপ্লাই হৈছেও, সেইটো জনা নজনাকে কেতিয়াবা হৈ গৈছে। এতিয়া সেনেকুৱা কিছুমান সৰু নৱপ্ৰজন্মৰ কিছুমান চামে এতিয়া ধৰক তেনেকুৱা বেছি ভিতৰলে নোযোৱাকে এই জনপ্ৰিয়তাটোৰ কাৰণে এইটো কৰিব বিচাৰে আচলতে। সেইটো হ'ব নালাগে। সেইটো হ'লে মানে কি হয়, যিখিনি নিষ্ঠা সহকাৰে কাম কৰি আছে, সেই কাম কৰা মানুহখিনিৰ কাৰণে অকণ অসুবিধা হৈ যায়। নতুন প্ৰজন্মই আমাৰ যি চিত্ৰশিল্পী আছে অসমত, বহুতৰে নাম নাজানে। আপোনাৰ মুখেৰে আমি জানিব বিচাৰিছো, বা নতুন প্ৰজন্মই জানিব বিচাৰে, অসমৰ কোনসকল ব্যক্তিয়ে বৰ্তমান এইটো ক্ষেত্ৰত কাম কৰি আছে। আৰু ধেমাজিৰ মই আপোনাৰ বিষয়ে জানো, আৰু ইমান এটা নাজানো, আপুনি অকণমান কৈ দিয়ক। এতিয়া অসমৰতো বহুত আছে। এতিয়া মই কিমান নাম কওঁ, এতিয়া নতুন ল'ৰাটো বহুত ভাল ভাল ল'ৰা ওলাই আহি আছে দেই। অভিজ্ঞসকলতো আছেই। ননিবুজে ছাৰহেত, পৰেশগোহাঁই ছাৰহেত, পুষ্পকী ছাৰহেত, দাদুল চলিহা ছাৰহেত, অনুপ কুমাৰ শৰ্মাহেত, তেওঁলোকতো ছিনিয়ৰ, তেওঁলোকতো আছেই। নৱপ্ৰজন্মৰ বহুত আছে। মই নামখিনি ইমান একেৰাহে এতিয়া ইমান ক'ব দিগদাৰ হ'ব। কিন্তু মই ধেমাজিত কৈ দিছোঁ। মই ধেমাজিত এতিয়া বিশ্বজিৎ ৰায় আছে, খুব ভাল ছবি অঁকা। প্ৰণৱ চুতীয়া আছে, গ্ৰীণ কছাৰী আছে, সূৰ্য বৰুৱা আছে, সূৰ্য বৰুৱা ছিনিয়ৰ, পুষ্পকী ছাৰটো আছেই। ৰজনী সন্দিকৈ বুলি এজন আছে, তেখেতেও চৰ্চা কৰি থাকে। প্ৰণৱ দিহিঙীয়া আছে, জ্ঞান গগৈ আছে। আমাৰ ধেমাজিতো যথেষ্ট সংখ্যক আছে। তেওঁলোকে নিজৰ নিজৰ লাইনত কাম কৰি আছে। আমি দেখো যে অসমত ভেজাল এটা জনপ্ৰিয় নাম, তেওঁলোকৰ কাম আৰু আপোনালোকৰ অলপ পাৰ্থক্য আছে নেকি? কথাটো হ'ল, তেওঁলোকে বেচিকেলি ধৰক কমাৰ্চিয়েল লিংকটোত বেছি আছে। কিন্তু ফাইন আৰ্ট আচলতে যিটো হ'ব লাগে, সেইটোত অকণমান কম। তেওঁলোকৰটো কি বুলি কয়, আপোনালোকৰ ধৰি লওক ফাইন আৰ্ট? সি ষ্ট্ৰীট আৰ্ট বেছিকে কৰে। ষ্ট্ৰীট আৰ্ট কৰে মানে এইটো সি মানে হেৰি আৰু সমাজৰ হেৰি প্লেটফৰ্ম বিলাকত বেছি ধৰক মানে। কিন্তু সেই বস্তুটো এনেকুৱা হয়, স্থায়িত্বটো নাথাকেতো, সেইটো কাৰণে অকণমান দিগদাৰ হৈ যায়। গতিকে সিহঁতেও অকণমান স্থায়িত্ব থকা অকণমান কাম কৰক, তেতিয়া ভাল হ'ব। আৰু শুভেচ্ছা আছে, সি খুব ভাল কাম কৰে আৰু তেনেকে কৰি আছে। কিন্তু ষ্ট্ৰীট আৰ্টটো ধৰক সেইটো এটা ভাল কামেই দেই। মানে জনতাক মানে সজাগতা কৰিব লগা এটা ভাল কামেই সেইটো। অকল ঘৰৰ ভিতৰত ছবি আঁকি থাকিলেও নহ'ব। কিন্তু ষ্ট্ৰীট আৰ্ট কৰি থকাৰ লগতে নিজৰ কিছুমান ফাইন আৰ্ট হেৰিটোত গৈও নিজৰ মানে অলপ ভিতৰুৱা কামবোৰ নিজৰ মতে কৰিলেও, সমান্তৰালভাৱে যদি কৰি যায়, তেনেহ'লে আৰু বেছি ভাল হ'ব। আপুনি বিভিন্ন টাইমত বঁটা বাহন পাই থকা আমি শুনো। আপোনাৰ মুখেৰে আমি জানিব বিচাৰিম, আপুনি ক'ত কেনেকে এতিয়ালৈকে বঁটা পাইছে?
বঁটা বাখন মানে তেনেকেতো মানে হেৰি মই শিল্পৰত্ন বঁটা পাইছিলো সাময়িকী অসম এটা সাহিত্যৰ গোটটো এইটো ক'ত চন দিছিলে আপুনি? এইটো মোক দিছিলে হেৰিয়ত যোৰহাটত দিছিলে। যোৰহাট দিছিলে মই হেৰি চনটো পাহৰিলো দেই। তাৰপিছত বাটৰ কেনভাছ অসমৰ পৰা ইউথ আৰ্টিষ্ট এৱাৰ্ডটো পাইছিলো। তাৰপিছত বাকী সম্বৰ্ধনাটো আৰু জনাই থাকে। আহ, আপুনি কিতাপৰ কভাৰ কাম খুব কৰি থাকে আৰু মই দাদাৰ লগত কেতিয়াবা আহোঁ আৰু অসমৰ জনপ্ৰিয় বা বিশিষ্ট লেখকসকলে দাদাক ফোন কৰি থাকে কভাৰ বনাবৰ কাৰণে। আমি ৰঞ্জু হাজৰিকা তেখেতলোকৰ নাম পাই থাকোঁ। আপুনি এতিয়ালৈকে কিমান, আপুনিতো কোৱা মতে একবাৰ বহুত 1000 মান এনেকুৱা বনাইছো বুলি কৈছিলে। হৈছে এইটো আচলতে খুব আমি গৌৰৱবোধ কৰিব লাগিব। আমাৰ দদাই এজনে, আমাৰ ধেমাজিৰ হোমেন শইকীয়া দাদাই অসমৰ বিশিষ্ট লেখকসকলৰ মানে 1000ৰো অধিক লেখকৰ কিতাপৰ আচলতে কভাৰ তেখেতে বনাইছে। আমি অলপ জানিব বিচাৰিম এইখিনি কথা। 1000 লেখক নহয়, 1000টা 1000 কিতাপ কভাৰ, 1000 কিতাপ, 1000 কিতাপ হৈছেগে মানে চব লগাই দেই, স্মৃতি গ্ৰন্থ, উপন্যাস, কবিতা, গল্প এনেকুৱা লগাই যথেষ্ট হৈছে আৰু বেছি প্ৰায়খিনি প্ৰতিষ্ঠিত লেখকৰে কভাৰ প্ৰায় মই কৰিছো। আৰু এতিয়া মই ৰেখা প্ৰকাশন, বনলতা, গ্ৰন্থবাৰ্তা, এই 3টা অনুষ্ঠানৰ নিয়মীয়াকে কৰি আছো। বাকী বিভিন্ন প্ৰকাশনৰ কামখিনি কৰি থকা হয় আৰু স্থানীয় খিনিতো আছেই। 1000টো হৈছে। অসমৰ প্ৰায় সংখ্যক প্ৰকাশনৰ কাম আপুনি কৰে। কৰিছো, প্ৰতিটো প্ৰকাশনত এখন হলেও কৰিছো। আৰু বিশিষ্ট লেখকৰ নাম যদি কয়। আছে এইবাৰ ৰঞ্জু হাজৰিকা কৰিছো, বহুত আছে। কি বুলি আপুনি কোৱা মতে ৰঞ্জু হাজৰিকাৰ প্ৰায়খিনি কিতাপৰ কাম আপুনি কৰে। প্ৰায়খিনি মানে এই শেহতীয়া 22 চন মানৰ পৰা তাৰ পিছৰখিনি বেছিভাগ মানে কৰা হৈছে, বহুতখিনি কৰা হৈছে। তাৰে প্ৰকাশন, কিছুমান প্ৰকাশনত ধৰক তেওঁলোকৰ নিজৰ হেৰি থাকেতো, গতিকে তেওঁলোকক কৰোৱাই, গতিকে বহুতখিনি কৰা হ'ল তেখেতৰ। মানে এতিয়া 22ৰ পৰা বেছি মই ৰঞ্জু হাজৰিকাই কৈছো এজন ৰাইটাৰ হিচাপে। আপোনালোকে নিজে শুনিলেই, প্ৰায় 1000খনৰ অধিক কিতাপৰ কাম এখেতে কৰিছে। আমি সকলোৱে গৌৰৱবোধ কৰিব লাগিব আৰু এইবিলাক কথা আচলতে বহুতে নাজানে আৰু সেইকাৰণে আজি দাদাৰ ওচৰলৈ আহিছিলো বোলো এইখিনি কথা আমি পাতিম। যিহেতু আমাৰ চেনেলটো সোণোৱাল জনগোষ্ঠীয়, গতিকে অকমান পাতিব লাগিব এই সম্পৰ্কটো। আমাৰ দেখা যায় যে সোণোৱাল জনগোষ্ঠীৰ ল'ৰা ছোৱালীবিলাকক অভিভাৱকসকলে, আপুনি এতিয়া যিটো বিভাগত আছে বা যিকোনো ক্ষেত্ৰত আছে, এনেকুৱা ক্ষেত্ৰবিলাকত আগবাঢ়ি যাব নিদিয়ে অভিভাৱক বিলাকে। অকল বিভিন্ন কেইটামান মানে ক্ষেত্ৰতহে আগবাঢ়ি যাব মানে দিব বিচাৰে। কি ক'ব? এই প্ৰব্লেমটো কি হৈছে মানে মেইন কথাটো জনপ্ৰিয়তা কথাটো কৈ আছো যে অথনিপা। এই আজি গান এটা ল'ৰাটোক মানে মিউজিক স্কুল এখনত দিলে, গান এটা গালে। সেই ল'ৰাটো মানে ষ্টেজত কৰবাত গৈ কিবা প্ৰকাৰ গানটো গাই গ'ল, মানুহকেইটা গম পাই গ'ল ন, মানুহে সেইটো পিছত লাগি আছে তাৰমানে। কিন্তু গোটেই বস্তুখিনি কিন্তু আমাৰ এই ছবি লাইনটোৰ পৰাহে যায়। এতিয়া গান এটা কৰিবলৈ হ'লেও গানৰ কভাৰটো বনাব লাগিব ছবি লাইনৰ মানুহ এটাই, কিতাপ এখন লিখিলেও কিতাপৰ কভাৰটো বনাব লাগিব এই ছবি লাইনৰ মানুহ এটাই। প্ৰতিটো কামেই, এতিয়া ক'ৰবাত ড্ৰয়িং এটা বনাবলৈ হ'লে ঘৰৰ ষ্ট্ৰাকচাৰ এটাই বনাব লাগে, সেইটো ছবি লাইনৰ মানুহ এটাই কৰে। সি অকমান হ'লেও ক'ৰবাত ছবিৰ বিষয়ে মানে অধ্যয়ন থকা মানুহেই, সেই বস্তুটো লাগিবই। গতিকে ধাৰণাটো এনেকুৱা হৈছে, মানুহখিনি মানে সেই মানে যি ধৰণে প্ৰসাৰ হ'ব লাগে চিত্ৰকলা, সেইটো মানে সেইটো ধৰণে প্ৰসাৰ হোৱা নাই। আৰু মানুহবিলাকে চিত্ৰকলাৰ বিষয়ৰ মানে প্ৰবন্ধ পাতি গ্ৰন্থও খুব কম, মানুহে পঢ়িবলৈও নাপায়, সেইটো এটা হেৰি। আৰু মানে আৰু এটা হেৰি হৈ আছে, এতিয়া গান এটা শুনাৰ লগে লগে মানুহে যেনেকে মানে গানটো ওচৰ চাপি যায়, মানুহবিলাকে ছবি এখন মানে কি হ'ল, ইচ্ছা কৰি ওচৰলৈ যাব নিবিচাৰে, বহুত ডাঙৰ বস্তু নেকি এনেকুৱা এটা ভাবি লয়। তাৰমানে সেইটো আচলতে ভাবিব নালাগে, সেইটোহে গণ্ডগোলটো লগাই আছে। এতিয়া ছবি এখন চালেতো বহুত মনোৰঞ্জনদায়ক হয় ন, গতিকে সেই বস্তুটো মানুহে এই ইমান মানে টান জটিল, সেই বস্তুটো ভাবি লয়, তাৰমানে প্ৰথমতে ভাবি লয়। সেইটো কাৰণে অকমান অসুবিধা হয়। আৰু বহুত ডাঙৰ ডাঙৰ মানুহেও মানে এতিয়া বহুত উচ্চ শিক্ষিত মানুহেও সেই বস্তুটো আজিলৈকে মানে টান বুলিয়ে ভাবি থাকে। সেই বস্তুটো অকনমান যত্ন নকৰে, মানে ভিতৰলৈ সোমাই যাবলৈ অকনমান যদি যত্ন কৰে নহয়, বস্তুটো কিন্তু বহুত টান নহয়, ইজিয়ে হয়, মানে বেলেগ বিষয়বিলাকৰ নিচিনাই হয়। এই আমাৰ অভিভাৱক বিলাকে এইবিলাক ক্ষেত্ৰত ল'ৰা ছোৱালীক মানে শিক্ষা দিব নিবিচাৰে, পঢ়ুৱাব নিবিচাৰে। সেইটোৱে মানে এতিয়া পঢ়ুৱাব বিচাৰিব কেনেকে? এতিয়া ছবি আঁকি থকা মানুহখিনি বেছিভাগ খুব অপৰিপাটি আৰু খুব কষ্টকে চলি থকা নিচিনাই দেখিছে মানে আজিলৈকে। গতিকে সেইটো পথলে মানে ল'ৰা ছোৱালীবিলাকক সেইকাৰণে যাবলৈ নপঠিয়াই। কিন্তু এতিয়া
বৰ্তমান সেই বস্তুৰ ধাৰণাটো অকণমান কমিছে দেই। গাঁৱৰ এৰিয়াবিলাকত আছে, কিন্তু অকণমান চহৰমুখী মানুহখিনি অকণমান চেঞ্জ হৈছে। এতিয়া মানে ল'ৰা ছোৱালীবিলাকক ছবিৰ প্ৰতি অকণমান ইণ্টাৰেষ্টেড কৰাইছে। আৰু কি হয়, এতিয়া স্কুলবিলাকতো দিছেতো, সেইটো এটা কাৰণ, কিন্তু স্কুলবিলাকত নম্বৰ পাবৰ কাৰণেহে মানে ছবি শিকাবলৈ আনে, সেইটো এটা ভুল ধাৰণা। সেইটো হ'ব নালাগে। মানে ছবিৰ লগত লাগি থাকিলে কি হয়, এই শিল্পৰ লগত লাগি থাকিলে মানুহৰ সি এটা পতককে মানে বেয়া দিশ এটালৈ পতককে যাব নোৱাৰে মানে ল'ৰা ধৈৰ্য্য ছোৱালী। শক্তিটোও বাঢ়ে। মই গতিকে ধৈৰ্য শক্তি বাঢ়ে। মই সেইকাৰণে অনুৰোধ জনাম অভিভাৱকসকলক, তেওঁলোকে কেৱল ছবি বুলি নহয় দেই, শিল্পকলাৰ লগত মানে সৰুৰ পৰাই যদি ল'ৰাটোক যদি মানে অকণমান মানে আগ্ৰহী কৰি তোলে নহয়, দেখিব সেই ল'ৰাটোৰ ভৱিষ্যতটো উজ্জ্বল হ'বই। বৰ্তমানৰ ডিজিটেল যুগ, আজিৰ দিনত আপুনি নিজে দেখিছে, বহুত দিনৰ পৰা আপুনি কম্পিউটাৰ লগত জড়িত হৈ আছে। বৰ্তমান AI যুগ আহিছে, চাৰ্ট জিপিটি আহিছে। আমি এতিয়া দেখো AI যোগেদি পটকে ফটো কপি বনাই দিয়ে বুলি ক'লে বনাই দিয়ে। এ, প্ৰভাৱ পৰিব নেকি? যিসকলে বৰ্তমান নিজে কম্পিউটাৰত ধৰি লওক হাতেৰে কাম কৰে, যদি AI যোগেদি যদি এইবিলাক ভৱিষ্যতে পটকে কৰি দিবলগীয়া হয়, প্ৰভাৱ উম, পৰিব নেকি? প্ৰভাৱ নপৰে। কেলে নপৰে বুলি কৈছো মই, তুমি এআইক মই চাইছো, এআইক তুমি কণ্ট্ৰল কৰিবৰ কাৰণে তোমাৰ আৰ্টিষ্টিক মাইণ্ডটো থাকিব লাগিব, তেতিয়াহে তুমি কণ্ট্ৰল কৰিব পাৰিবা, নহয় নোৱাৰিবা মানে। তোমাৰ কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব, তেতিয়াহে এআই তোমাক দিব। উম। আৰু এআইত কি হয়, তুমি নিজে হাতে কৰা যিটো কাম, হাতৰ কামটো নিচিনা এআই কেতিয়াও দিব নোৱাৰে। এআই তোমাৰ এনেকুৱা হ'ব, তুমি হাতে কৰা কামটো 100% তোমাৰ ইটোৰ লগত সিটো কাম নিমিলে। কিন্তু এআই কৰিলে তোমাৰ এটা মনোক্ৰম বস্তু এটা থাকি যাব মানে। মনোক্ৰম বস্তু মানে মই কৈছো যে তোমাৰ মানে একঘেয়ামী এটা বস্তু এটা থাকিবই, যিটো তুমি দেখাৰ লগে লগে এইটো মানে এআই বুলি গম পাই যাবা। আকৌ সোণাল জনগোষ্ঠীটোলৈ আহিছো। কি বেয়া লাগে বৰ্তমান সময়ত? সোণাল জনগোষ্ঠীটোৰ সোণাল জনগোষ্ঠীটো। এইটো অকমান কাহিনীটো এনেকুৱা, বেয়া লগা বুলি কথা নাই, কিন্তু আমাৰ মানুহখিনি কি হৈ আছে, কিছুমান বস্তু বেছি হোজা টাইপ হৈ আছে নিজে নিজে, সেইটো হ'ব নালাগে। এ, মই বহুত বেছি জড়িত নাই যদিও, তথাপিও ৰিচেণ্টলি মই খুব 2 বছৰ 3 বছৰ মানত ওতঃপ্ৰোতভাৱে জড়িত হ'বলগীয়া হৈছিলে ধেমাজিৰ মোৰ যিখিনি সতীৰ্থ বন্ধু বান্ধৱী তোমালোকো আহা, সেইখিনিৰ লগত মোৰ টাৰ্মছটো আছিলে। তাত মই হেৰি কৰি চাই গম পালো, তাত সেই প্ৰব্লেমটো আছে। মানে কি হ'ল, আমাৰ সোণোৱালসকলৰ এটা অসুবিধা কি, সোণোৱাল বুলি নহয় দেই, আমাৰ ট্ৰাইবেল মানুহখিনি অকমান অসুবিধা আছে। ট্ৰাইবেল মানুহখিনি কি হয়, আমাৰ এই একাডেমিক লাইনটো খুব কম মানুহ আছে। তাৰমানে একাডেমিক লাইনত কম মানুহ থকাৰ কাৰণে, ষ্টাডি কম কাৰণে সেই অসুবিধাটো হৈ আছে বুলি ভাবো। তাৰমানে এতিয়া ধৰক কোনোবা এজন দল সংগঠনৰ কোনোবা এজন ধৰক পদবী এটাও লৈ আছে, মানে দুদিনমান ঘূৰিলেই পদবীটো পাই যোৱা টাইপৰ যেন লাগে। কিন্তু তাৰ মানে হেৰিটো আছেনে নাই, ষ্টাডি আছেনে নাই বিষয়টোৰ ওপৰত, সি সেইটো মানে হেৰিয়ৰ লাইনত হ'ব লাগে নে নালাগে, বা সেইটো লাইনত সি আছে নে নাই, সেই বস্তুটো নোচোৱাকে আচলতে পদবীবিলাক হয় বুলি ভাবো মই। সেইটো কাৰণে কিছুমান অসুবিধা হয়। কেনেকৈ আজি প্ৰগ্ৰেম এটা যদি পাতি দিয়ে, ধৰি লওক মই যেনিবা সোণোৱালকুছিৰ সাংস্কৃতিক কিবা অনুষ্ঠান এটাই পাতিলে, তাত মানে ধৰক সাংস্কৃতিক ফ'কাছ কৰিবৰ কাৰণে কেনেধৰণৰ এটা অনুষ্ঠান আমি প্ৰথমতে আগুৱাই নিব লাগিব, সেইটো নভবাকে তাত মানে জইন হৈ যায় আধুনিক নৃত্য প্ৰতিযোগিতা, কি বুলি কয়, আধুনিক গীতৰ প্ৰতিযোগিতা, এনেকুৱা টাইপৰ বস্তুটো আহি যায়। তাত যদি আমি যদি প্ৰথমতে যদি সেই আধুনিক নৃত্যই থাকিব, আধুনিক নৃত্যটো কিন্তু মানে সোণোৱাল সম্প্ৰদায়ৰ লগত ৰিলেটেড থকা আধুনিক নৃত্য এনেকুৱা টাইপৰ হ'ব লাগিব। তাৰমানে যেতিয়া তাৰ মুৰব্বীজনে যেতিয়া ষ্টাডি কৰা মানুহ হ'ব ন, তেতিয়া কিন্তু এইবিলাক লিংক ভাল হ'ব। কিন্তু এতিয়া ভাল হৈ থকা নাই, কেলে তেওঁলোকে পদবীটো থাকে, থাকি কিনে কি হয়, ষ্টাডিটো কম কাৰণে কি হয়, সিহঁতে সিমানখিনি কথা ভাবিয়ে নাপায়। তাৰমানে ভাবি নাচায়গে, তাৰমানে নোচোৱাৰ কাৰণে গোটেই মানে জনগোষ্ঠীটোৰে হেৰি এটা ৰৈ যায়, তাৰমানে আঁচ এডাল মাজত ৰৈ যায়, যিডাল গ্ৰাফ মানে ওপৰলৈ নুঠেগে মানে। আচলতে যোগ্যতাৰ ভিত্তিত পদবীবিলাক মানুহবিলাকে পোৱা নাই, আৰু সেইটো নোহোৱাৰ কাৰণে আচলতে কামবিলাক ভাল হোৱা নাই। একদম একদম সেইটো এতিয়া সাহিত্য লাইনতে হ'ব লাগিব। এতিয়া এনেকুৱা হ'ব লাগে যে সাহিত্য, আমাৰ ধেমাজিৰ কথা ক'লো যেনিবা, ধেমাজিত ধৰক যদি সাহিত্য লাইনতে যদি আমি যদি কোনোবা এজনক যদি দায়িত্বতা দিব লাগে, তেওঁ সাহিত্য লাইনত কাম কৰাৰ অভিজ্ঞতা কিমান আছে, সেই তেনেকুৱাখিনি চাব লাগে। তাৰমানে তেওঁ যে গৈ আছে কাৰণে দিব পাব, এনেকুৱা ধৰণৰ নহয়। এনেকুৱা কিছুমান বস্তু চালে সুবিধা হ'ব আৰু। আৰু আমি বেছি কথা নাপাওঁ, দাদাও খুব ব্যস্ত, এইকেইদিন কাম খুব কৰি আছে, আৰু শেষত কিবা ক'ব নেকি? শেষত তোমাক ধন্যবাদ জনাইছো, তুমি অহাৰ কাৰণে। ইমান ব্যস্তৰ মাজত বিহুৰ দিনত আহি ওলাইছেহি, আৰু পুনৰবাৰ বিহুৰ মানে ওলগ যাচিলো, আৰু দৰ্শকসকলকো মই বিহুৰ শুভেচ্ছা জনাইছো। আৰু মই এটাই ক'ম, সকলোৱে খুব শান্তিৰে থাকক, ভালে থাকক। আৰু বৰ্তমান অসমখন যেনেধৰণৰ হৈছে, খুব খোৱা কামোৰা টাইপ, সেইটো বস্তুটো হ'ব নালাগে।
যিহেতু সোণোৱাল মিক্সাৰ, গতিকে মই আমাৰ সোণোৱাল কছাৰী সম্প্ৰদায়ৰ মানুহখিনিক কৈছোঁ, আপোনালোকে আগতে যেনেধৰণে আছিলে, খুব মকামিলাকে খুব আনন্দ প্ৰীতিৰে আছিলে, তেনেদৰে বিহুটো উদযাপন কৰক, তেনেদৰেই থাকিবলৈ যত্ন কৰক। কোনো ধৰণৰ ৰাজনীতিকৰণ আৰু কোনো ধৰণৰ কৃপণালী আৰু কোনো ধৰণৰ যান্ত্ৰিকতাৰ মাজত আপোনালোকে নোসোমাব। আমাৰ মৰমৰ হোমেন শইকীয়া দাদা আজি ষ্টুডিঅ'লৈ আহিলোঁ আৰু আপোনালোকে ইতিমধ্যে অৱগত হৈছে, তথাপিও মই আকৌ কৈছোঁ, শ শ গানৰ পোষ্টাৰ কাম কৰা আৰু প্ৰায় 1000ৰো অধিক কিতাপৰ কভাৰৰ কাম কৰা আমাৰ হোমেন শইকীয়া দাদা এজন প্ৰচাৰ বিমুখ ব্যক্তি, আৰু কিন্তু সমগ্ৰ অসমীয়াই তেখেতৰ নাম জানে, সমগ্ৰ অসমৰ বিশিষ্ট ব্যক্তিসকলে তেখেতৰ নামটো জানে, আৰু চিত্ৰশিল্পীৰ ক্ষেত্ৰত, চিত্ৰকলাৰ ক্ষেত্ৰত তেখেতৰ নাম এটা আছে, এজন বিশিষ্ট ব্যক্তি। অসমৰ বিভিন্ন ঠাইত তেখেতে গৈছে, এই চিত্ৰকলাৰ বিভিন্ন অনুষ্ঠানত তেখেতে অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে তেখেতে ভালেকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আমি আজি আহিলোঁ, তেখেতৰ বহুমূলীয়া সময় আমাক দিয়াৰ কাৰণে তেখেতক ধন্যবাদ জনাই আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।